সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনাক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনাক সকলোৰে ভাল। আমি এইখিনি সময়ত আজি ৰাতিপুৱা মান্না কি দিছে, ঈশ্বৰে আজি আত্মিক আহাৰ, তাক আমি চাম। আৰু এই মান্না চেনেলটো আপোনালোকে ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব। আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেণ্ট বক্সত লিখি দিব পাৰিব। আৰু আপোনালোকৰ সাক্ষ্য যেতিয়া হ'ব তেতিয়া আপোনালোকে কমেণ্ট বক্সত লিখি দিব। আহক আমি এইখিনি সময়ত আমি প্ৰাৰ্থনা চাম। আজি আমাৰ প্ৰাৰ্থনাৰ বিষয়ে অহা নাই যে আমি আজি ডাইৰেক্ট আমি বাক্যলৈ যাম। আত্মিক আহাৰ আজি কি দিছে? পবিত্ৰ বাইবেল শাস্ত্ৰত ইব্ৰী 9 অধ্যায় 22 পদত কৈছে, বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে খুচি কৰা হয় আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। পাপ প্ৰায়শ্চিত্তৰ কাৰণে তেজ দৰকাৰ আছে বুলি কৈছে শাস্ত্ৰত। মানুহৰ পাপ প্ৰায়শ্চিত্তৰ কাৰণে শাস্ত্ৰত কোৱা অনুসাৰে পবিত্ৰ তেজ দৰকাৰ আছে বুলি কৈছে। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্যস্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰকৃত হ'লোঁ। যীশুখ্ৰীষ্টৰ যি ক্ৰুচীয় মৃত্যু, যি তেওঁ কুৰবানী দিলে, যি তেওঁ সমস্ত মানৱ জাতিৰ কাৰণে বলি দিলে, বলি হ'ল, তেজ বোৱালে, আৰু সেই তেজৰ যোগেদি আমি পবিত্ৰকৃত হোৱা বুলি শাস্ত্ৰই জনাইছে। তেনেহ'লে খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উৎকৃত হ'লত, খ্ৰীষ্টই অনেকৰ পাপৰ ভাৰ নিবৰ কাৰণে তেওঁ এবাৰ ক্ৰুচিফাই হ'ল। তেওঁ ক্ৰুচত নিজৰ তেজ দিলে। দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। আৰু যেতিয়া তেওঁ দ্বিতীয়বাৰ আহিব, যীশু যেতিয়া দ্বিতীয়বাৰ আহিব, বিনা পাপে তেওঁলৈ অপেক্ষা কৰাসকলক পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব বুলি শাস্ত্ৰত কৈছে। যে শাস্ত্ৰত কৈছে পাপ প্ৰায়শ্চিত্তৰ কাৰণে তেজ দৰকাৰ আছে, তেজ উলিওৱা দৰকাৰ আছে। আৰু সেই পাপ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই নিজৰ তেজ দিলে, আৰু তেওঁৰ সেই শৰীৰৰ নৈবেদ্য স্বৰূপে সেই তেজ উলিওৱাৰ যোগেদি আমি সকলোৱে পবিত্ৰকৃত হ'লোঁ। আৰু তেওঁ এবাৰ আহিছিল, তেওঁ সকলো মানৱ জাতিক পাপৰ পৰা প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে ক্ৰুচিফাই হ'ল। নেক্সটবাৰ তেওঁ আহিব, তেওঁ বিনা পাপে তেওঁলৈ অপেক্ষা কৰাসকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। যিসকলে পবিত্ৰতাত থাকিব তেওঁলোকেই সেই পৰিত্ৰাণৰ দৰ্শন পাব বুলি কৈছে। কাৰণ যীশুৱে কৈছে, মই যোৱাৰ আগত চিন হ'ব, তোমালোকে চিন দেখিবলৈ পাবা। আৰু আমি আজি চিনবোৰ দেখিবলৈ পাইছোঁ। আজি আমি চিনবোৰ দেখিবলৈ পাইছোঁ। তেওঁ কৈছে যে কৰোণা হ'ব, কৰোণা হৈ গ'ল, ভূমিকম্প হ'ব, ভূমিকম্প হৈ আছে। আচৰিত চিনবোৰ দেখিবলৈ পাবা। আজি আমি আচৰিত চিনবোৰ আমি দেখিবলৈ পাইছোঁ। আজি আচৰিত এক্সিডেণ্ট ঘটনাবোৰ আজি হৈ আছে। ট্ৰেইন এক্সিডেণ্ট হৈ আছে, প্লেন এক্সিডেণ্ট হৈ আছে। প্লেনত আজি অঘটনবোৰ ঘটি আছে, গাড়ী এক্সিডেণ্ট হৈ আছে, বহুতো প্ৰেম চেঁচা হৈ আছে, আত্মহত্যা হৈ আছে, বহুতো মৃত্যু হৈ আছে। এইবিলাক আচৰিত চিনবোৰ, অদ্ভুত লক্ষণবোৰ আমি দেখিবলৈ পাই আছোঁ। আৰু ইয়াৰ যোগেদি খ্ৰীষ্টৰ পৰিয়ালত থকাসকলে তেওঁলোকে বুজিব পাৰে, জানিব পাৰে যে প্ৰভু অহাৰ দিন নিচেই ওচৰ। আৰু এই প্ৰভু অহাৰ দিনত যিসকলে নিজকে পবিত্ৰতাত ৰাখিব তেওঁলোকেহে পৰিত্ৰাণৰ অৰ্থে দৰ্শন পাব বুলি কৈছে। ধন্যবাদ দিছোঁ। সুন্দৰ বাক্য প্ৰভুৱে ৰাতিপুৱা আমাক দিয়াৰ বাবে ঈশ্বৰৰ শতকোটিবাদ ধন্যবাদ দিছোঁ। আহক সময়ত প্ৰাৰ্থনাখিনি চলাই দিব। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। প্ৰিয় শ্ৰোতা, পুনৰাই ঈশ্বৰে নতুন দিন দিলে আৰু আজি সপ্তাহটোৰ শেষৰ দিন। আমি সকলোৱে ডেইলি মান্না চেনেলৰ যোগেদি সকলোৱে গোট খাইছোঁ। আহক প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা নিবেদন জনাম, চকু মুদি প্ৰণিপাত কৰিম। পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমীয়াল ঈশ্বৰজী, তোমাক আমি ধন্যবাদ দিছোঁ সুন্দৰ দিনৰ কাৰণে। পিতৃৰ বহুতেই আজি দিনটো দেখিবলৈ নাপালে প্ৰভু। এয়া সকলো তোমাৰ ইচ্ছা হয় পিতা, কিয়নো তুমি ল'বও পাৰা, এৰিবও পাৰা বুলি কৈছা পিতা ঈশ্বৰ। প্ৰভু ডেইলি মান্না চেনেলৰ যোগেদি আমি সকলোৱে নিজৰ নিজৰ স্থানত গোট খাইছোঁ পিতা ঈশ্বৰ। আব্ৰাহামৰ ঈশ্বৰ হয় তুমি, প্ৰভু তুমি ইছাকৰ ঈশ্বৰ হয়, জাকোবৰ ঈশ্বৰ হয়।
তুমি অনাদিকালৰ পৰা অনন্ত কাললৈকে তুমি আজি কালি সদা কাললৈকে একেই হৈ থকা ঈশ্বৰ। প্ৰভু তুমি মন আৰু অন্তকৰণ পৰীক্ষক ধৰ্মময় ঈশ্বৰ যুগৰ সৰলচিকীয়াবিলাকৰ ত্ৰাণ কৰা। প্ৰভু এই সময়ত তুমি হয় পিতা পৰমেশ্বৰ মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ হয় প্ৰভু। তুমি আমাৰ প্ৰত্যেকজনৰ অন্তকৰণ সৃষ্টি কৰিলা, মাতৃগৰ্ভত গঠন কৰিলা। কিয়নো তুমি পৰম ধন্য পৰাক্ৰমী জনা ৰজাও ৰজা প্ৰভুৰ প্ৰভু অমৰতাৰ অধিকাৰী আৰু লগতে প্ৰভু তুমি দীপ্তি অগম্য দীপ্তি প্ৰকাশক প্ৰভু তোমাক আমি ধন্যবাদ পিতা পৰমেশ্বৰ। প্ৰভু এই মুহূৰ্ত প্ৰভু মই প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ পিতৃঘৰ প্ৰভু, যিসকল আজি পৰিচান্ত ভাৰাক্ৰান্ত লোকসকল চিন্তা দুখ কষ্ট সমস্যা বেমাৰ আজাৰ নানা ধৰণৰ তেওঁলোকৰ কষ্টবোৰ আছে, আপদ বিপদ আছে, পিতা সমস্যাবিলাক আছে, চিন্তা আছে। প্ৰভু তোমাৰ সন্তানবিলাকক তোমাৰ পবিত্ৰ তেজেৰে প্ৰত্যেকজনক পাপ অপৰাধবোৰ তুমি ক্ষমা কৰি তেওঁলোকক অনুগ্ৰহ দান কৰা পিতা ঈশ্বৰ। তুমি প্ৰভু তুমি পাপীক উদ্ধাৰ কৰিবলৈ আহিছিলা পিতা ধাৰ্মিকক নহয় প্ৰভু। তুমি কৈছা নিৰোগী বেজত সকাম নাই বহু সকাম আছে। তুমি কৈছা অধৰ্মিকতাক মোক কেতিয়াও নুশুনিম বুলি কৈছা আৰু দয়ালু হ'ম বুলি কৈছা। হয় পিতা এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ পিতা পৰমেশ্বৰ, যিমান অসুচী আত্মা, দুষ্ট আত্মা, হানিকাৰক আত্মা, অনিষ্টকাৰক আত্মা, ক্ষয়ক্ষতিক আত্মা, শৰীৰত ৰোগ ব্যাধি দিয়া আত্মা, সুস্থতা পাবলৈ নিদিয়া আত্মা, ডিপ্ৰেশ্যনত ভোগা আত্মা, টেম্পটেশ্যন অনা আত্মা, সংকটত পেলোৱা আত্মা, লগতে ৰাতি মিঠা টোপনি হ'বলৈ নিদিয়া আৰু লগতে নানান ধৰণৰ তেওঁলোকৰ টোপনি আঘাত জন্মোৱা আত্মা, ঋণ ধাৰত পেলোৱা আত্মা, অভাৱ অনাটন আত্মা, হাতে কৰা কাৰ্যত আশীৰ্বাদ পাবলৈ নিদিয়া কেছ কুপদমাত ৰখা আত্মা, অপথে লৈ যোৱা সকলোবিলাক শক্তিক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ। ওলাই যাকো 4:7 অনুসাৰে তোমালোকে ঈশ্বৰৰ বশীভূত হৈছোঁ, তাকে প্ৰতিৰোধ কৰা, তাকে সি তোমালোকৰ পৰা পলাই যাব। ইন দ্য মাইটি নেম অফ জিজাছ, যীশু খ্ৰীষ্টৰ নামত সকলো শক্তিক মই প্ৰতিৰোধ কৰিছোঁ। যীশুখ্ৰীষ্টৰ তেজত মই ডিক্লেয়াৰ কৰিছোঁ এই বহুমূলীয়া সন্তানবিলাকৰ শৰীৰৰ পৰা, মনৰ পৰা, আত্মাৰ পৰা, কেম্পাছৰ পৰা, কম্পাউণ্ডৰ পৰা, বাউণ্ডেৰীৰ পৰা ওলাবলৈ মই আজ্ঞা দিছোঁ যীশুৰ নামত। যাতে 4:7 ৰোমীয় 16:20 অনুসাৰে, মাৰ্ক লিখা 16:17-18 অনুসাৰে, লোকে লিখা 10:19 অনুসাৰে সকলো শক্তিক মই যীশুৰ নামত মই কেঞ্চেল কৰি ওলাই যা। অল ডেমনিক পাৱাৰবিলাক ইন দ্য মাইটি নেম অফ জিজাছ, যীশুৰ নামত তহঁতক সকলোকে মই প্ৰতিৰোধ কৰিছোঁ আৰু যীশুখ্ৰীষ্টৰ তেজত মই ডিক্লেয়াৰ দিছোঁ, উল্লাহ বুলি কৈছোঁ। পবিত্ৰ ঈশ্বৰজী তোমাৰ তেজেদি মই বান্ধিছোঁ পিতা পৰমেশ্বৰ। প্ৰভু তোমাৰ তেজেদি কম্পাউণ্ড বান্ধিছোঁ পিতা পৰমেশ্বৰ। প্ৰভু তোমাৰ তেজেদি এই সন্তানবিলাক বহুমূলীয়া আদৰণীয় অতীতৰ পৰা তেওঁলোকক প্ৰেম কৰি আহিছা পিতা পৰমেশ্বৰ। আজি বিশেষকৈ ৰজাসকলক তুমি আশীৰ্বাদ কৰা পিতা, ন্যায়েৰে প্ৰতিপালন কৰা পিতা, সুস্বাস্থ্য অধিকাৰী লং লাইফ বুলি উঠাই দিয়া পিতা পৰমেশ্বৰ। তোমাৰ দ্বাৰাই তেওঁলোকে যেন শাসন কৰে, সুবুদ্ধি জ্ঞানেৰে পৰিপূৰ্ণ কৰা পিতা। প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ভাৰতৰ ষ্টেটবিলাকৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, MLA MP বিলাক, উকিলবিলাক, ডক্টৰবিলাক, নাৰ্ছবিলাক, সীমান্তৰক্ষী বাহিনী, প্ৰশাসন বিভাগ, পৰিবহণ বিভাগ আৰু লগতে পুলিচ ডিপাৰ্টমেণ্ট, মিলিটাৰী ডিপাৰ্টমেণ্ট আৰু যিমান বিভাগবিলাক আছে প্ৰভু, তাৰ ওপৰত মই তোমাৰ দৃষ্টি বিচাৰিছোঁ, তাৰ ওপৰত তোমাৰ মই কৃপা দৃষ্টি বিচাৰিছোঁ। তেওঁলোকক জ্ঞান বুদ্ধিয়ে পৰিৱৰ্তন প্ৰভু, তেওঁলোকে নিজৰ কৰ্তব্যত যেন তেওঁলোকে প্ৰভু তেওঁলোকে চলি যাব আৰু তেওঁলোকে যেন সহায় কৰিব প্ৰভু। তুমি সহায়তা দান কৰা তোমাৰ নামেৰে মই ব্লেছ কৰিছোঁ প্ৰভু। নাটনিবিলাক দূৰ কৰা প্ৰভু, নিবনুৱা সমস্যা দূৰ কৰা, কৃত্ৰিম বানৰ প্ৰভু সমস্যা দূৰ কৰা পিতা পৰমেশ্বৰ। প্ৰভু লগতে পিতা পৰমেশ্বৰ দুখীয়া দৰিদ্ৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঠাই দি তোমাৰ নামেৰে ব্লেছ কৰিছোঁ পিতা ঈশ্বৰ। স্মৃতিশক্তি ল'ৰা ছোৱালীবিলাকৰ বৃদ্ধি কৰা পিতা ঈশ্বৰ প্ৰভু। উত্তম শিক্ষা দান কৰা পিতা পৰমেশ্বৰ। পঢ়া শুনা ভাল ৰিজাল্ট হ'বলৈ ল'ৰা ছোৱালীবিলাকক তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ। এডিক্টেড আত্মা, অসুচী আত্মা, নিচা খোৱা আত্মা, ড্ৰাগেটিক আত্মা, যীশু খ্ৰীষ্টৰ নামত সকলো শক্তিক লোকে লিখা 10:19 অনুসাৰে মই ডিক্লেয়াৰ দিছোঁ ওলাই যা। অপথে লৈ যোৱা, আন্ধাৰ মৃত্যুচাত বহি থকাসকলক দিব লগা সুযোগ লৈ নানা ধৰণৰ হানিকাৰক আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ। পবিত্ৰ ঈশ্বৰ জীৱা তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা। ধাৰ্মিকতাৰে বশীভূত কৰোৱা
দীৰ্ঘায়িত্ব কৰা, পৰিত্ৰাণ প্ৰাপ্ত কৰা পিতা ঈশ্বৰ। লগতে পিতা পৰমেশ্বৰ, যিসকলে আজি ৰোগত ভুগি আছে, যন্ত্ৰণা চটপটাই আছে, মৃত্যুৰ লগত তেওঁলোকে কেঁকাই আছে পিতা পৰমেশ্বৰ। প্ৰভু তুমি কৈছা, মই ল'বও পাৰোঁ, এৰিব পাৰোঁ। মই ঘাঁহ লগাওঁ, তাক বান্ধো, আঘাত কৰোঁ, সুস্থতাও কৰোঁ। তুমি কৈছা, মই তোমাক আৰোগ্য কৰিম, তোমাৰ ঘাঁহ সুস্থতা কৰিম। প্ৰভু, যিসকলৰ আজি বিভিন্ন ধৰণৰ ৰোগ ব্যাধি, আজি তেওঁলোকে প্ৰভু কষ্ট পাই আছে, প্ৰভু তাৰণা পাই আছে পিতা পৰমেশ্বৰ, যিটো খ্ৰীষ্টৰ নামত তুমি সুস্থতা হৈ যোৱা। কিয়নো প্ৰভু তুমি শৰীৰত সকলো ৰোগবিলাক তুমি জাপি লৈছিলা, আৰু তোমাৰ আঘাতিত শৰীৰৰ পৰা ওলোৱা পবিত্ৰ তেজেৰে প্ৰত্যেকজনৰ শৰীৰৰ ভিতৰত তোমাৰ সেই সুস্থ তেজ আহিবলৈ দিয়া। গজাবিন্দা হাতেৰে প্ৰত্যেকজনে এক সন্তানক তুমি স্পৰ্শ কৰা। যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা, যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা, যীশুৰ নামত যিসকলৰ বেমাৰ আছে প্ৰভু, এই মান্না চেনেল চোৱাৰ যোগেদি বিশ্বাসমূলক প্ৰাৰ্থনাই নহয় জানো সুস্থ কিবা পাপ কৰিলে তুমি ক্ষমা কৰি দিম বুলি কোৱা অনুসাৰে প্ৰভু মই ক্লেইম কৰিছোঁ, এই মুহূৰ্তত যীশুৰ নামত তুমি সুস্থতা হৈছে। কিয়নো তুমি সাক্ষ্য পোৱাৰ যোগ্য হৈছ। যিসকলে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে, তেওঁলোকৰ যদি ৰোগ ব্যাধি আছে আৰু এই প্ৰাৰ্থনা শুনাৰ যোগেদি, চোৱাৰ যোগেদি তেওঁলোকে যেন সাক্ষ্য দিব পাৰে তেওঁলোকৰ জীৱনত আচৰিত কৰ্ম কৰা। কিয়নো তুমি 2024 বছৰৰ আগতে আচৰিত অদ্ভুত লক্ষণ মহৎ কাৰ্য কৰিছিলা। অনুসন্ধান কৰিব নোৱাৰা মহৎ কাৰ্য তুমি কৰা, অসংখ্য বৃহৎ কাৰ্য কৰোঁতা তুমি হয় পিতা পৰমেশ্বৰ প্ৰভু। কিয়নো ক'ৰ পৰা সহায় হ'ব, যিজন আকাশ মণ্ডল পৃথিৱী সৃষ্টি কৰিলে প্ৰভু, তোমাৰ সহায় বিচাৰিছোঁ। প্ৰতিজন সন্তানৰ ওপৰত তুমি আশীৰ্বাদ অনুগ্ৰহেৰে পৰিপূৰ্ণ কৰা পিতা। যিসকলৰ পৰিয়ালত আজি হাই কাজিয়া আছে, বাদ বিবাদ চলি আছে, যিকোনো বিষয় লৈ পিতা পৰমেশ্বৰ, যিমান অসুচী আত্মা, দুষ্ট আত্মা, বাদ বিবাদ, কাজিয়া, হাই কাজিয়া লগাই দিয়া আত্মা, ঘৰত শান্তি বিৰাজ কৰিবলৈ নিদিয়া সকলো বাধা দিয়ে শক্তিক মই যীশুৰ নামত কেঞ্চেল কৰিলোঁ। পবিত্ৰ জীৱন তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা। তেওঁলোকৰ মাজত প্ৰভু মিলা প্ৰীতি, আনন্দ, শান্তি, বুজাবুজি দিয়া পিতা পৰমেশ্বৰ প্ৰভু। প্ৰভু, যিসকল পৰিয়ালত আজি হাজবেণ্ড ৱাইফৰ মাজত প্ৰভু বিভেদ, ডাইভোৰ্চ, এৰা এৰি চলি আছে পিতা পৰমেশ্বৰ, ইজনে সিজনৰ কথা শুনিব নোৱাৰে পিতা। কিয়নো প্ৰভু পৃথিৱীত দুটা ক্লাছ সৃষ্টি কৰিছিলা, পুৰুষ আৰু মহিলা, মানুহ অকলে থকা ঠিক নহয়, এক দেশ কৰিব বুলি কৈছে পিতা। যিসকলে আজি হাজবেণ্ড ৱাইফ হিচাপে পৃথিৱীত আছে, তেওঁলোকৰ মাজত সদায় মৰম, দয়া, প্ৰেম দিয়ে পিতা। তোমাৰ মানে ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ। প্ৰভু, নপুংসকবিলাকক প্ৰভু যিমান প্ৰয়োজনীয় বস্তু আছে তুমি যোগাৰ কৰি দিবা। অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, তোমাৰ উপস্থিতি, তোমাৰ আশীৰ্বাদ আৰু সকলো প্ৰয়োজনীয় বস্তু তুমি যোগাই দিবা। কিয়নো তুমি জিহুৱাৰ জিবি হয় পিতা পৰমেশ্বৰ। যিসকলে আজি মানসিক ৰোগত ভুগি আছে পিতা পৰমেশ্বৰ, তেওঁলোকৰ প্ৰভু মানসিক ভাৰসাম্য তুমি পুনৰাই দিয়া তেওঁলোকৰ ওপৰত, যাতে তেওঁলোকক বেলেঞ্চটো থাকে, তেওঁলোকে যেন বুদ্ধি আৰু জ্ঞানেৰে পৰিপূৰ্ণ হয়। তোমাৰ ব্লেছ কৰি দিছোঁ। যিসকলৰ প্ৰভু আজি এক্সিডেণ্ট দুৰ্ঘটনা, তেওঁলোকে আজি মৃত্যুমুখত পৰিলে পিতা, পৰিয়ালত সুসন্তপ্ত পৰিয়ালবিলাকত তুমি আশীৰ্বাদ, অনুগ্ৰহ, শান্তি, সান্তনা দিয়ে পিতা পৰমেশ্বৰ। যাত্ৰাপথত থকা সকলক যাত্ৰাপথত সংগী হোৱা পিতা, ভয়ানক বিপদ, ভয়ানক প্ৰভু এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচোৱা প্ৰভু, তোমাৰ নামে ব্লেছ কৰি দিছোঁ। চাকৰিসকলক আশীৰ্বাদ কৰা, বেচৰকাৰী আৰু চৰকাৰী চাকৰিসকলক সুস্বাস্থ্য অধিকাৰী কৰিবা। প্ৰভু, যিসকলৰ প্ৰভু আজি কেছ মোকৰ্দমা আছে, কেছ মোকৰ্দমাৰ পৰা তুমি ৰেহাই দিয়া পিতা পৰমেশ্বৰ। প্ৰভু, যিসকলৰ অভাৱ আছে, অভাৱবিলাক পূৰ কৰি দিয়া। তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ। কিয়নো তুমি তোমাৰ বাক্য কৰিছা যে মোৰ ঈশ্বৰে তোমাৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুক পূৰ্ণ কৰিব হয় পিতা। তুমি তেওঁলোকক পূৰ্ণ কৰা পিতা পৰমেশ্বৰ। কিয়নো তুমি মৰমীয়াল ঈশ্বৰ হয় পিতা পৰমেশ্বৰ। লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ প্ৰভু, খেতিয়কসকলক অতিকৈ ফচল হ'বলৈ আশীৰ্বাদ কৰা, গৃহিণীবিলাকক আশীৰ্বাদ কৰা, নিজৰ পৰিয়ালটো যেন মেইনটেইন কৰিব, সুবুদ্ধি জ্ঞানেৰে পৰিপূৰ্ণ কৰা। তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ। যিসকলে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে, তেওঁলোকৰ জীৱনত তুমি খালী হাত ধুই যাবলৈ নিদিবা। কিয়নো তুমি তোমাৰ বাক্যত কৈছা, খোজাতেহে তোমাক দিন, বিচৰা পাবা, দুপৰীয়া দৰ্জা খোলাব। কিয়নো তোমাৰ নামত মুক্তি, উদ্ধাৰ, শান্তি, আশীৰ্বাদ সকলোবিলাক আছে পিতা পৰমেশ্বৰ। মৰমীয়াল দয়ালু পিতা, তোমাক মই ধন্যবাদ দিছোঁ প্ৰভু। এই প্ৰাৰ্থনাসমূহ তোমাৰ হাততেই মই সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা, তুমি গ্ৰহণ কৰা পিতা পৰমেশ্বৰ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ। ধন্যবাদ। কি খোজাৰ বাবে তুমিতো সকলো জানা পিতা পৰমেশ্বৰ। 6 সংকটৰ সকলোকে উদ্ধাৰ কৰিবা। 7 সংকটৰ অমংগলে তেওঁলোকক যেন স্পৰ্শ কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰভু তুমি ভয়ানক বীৰৰ দৰে তেওঁলোকৰ লগত থাকিবা। তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ। আজিৰ দিনটোত হ'বলগীয়া কাম কাজত তুমি আশীৰ্বাদ কৰা। স্বামী ভাইজাৰ পাছত মৰম দয়া প্ৰেম থাকিবা। ল'ৰা ছোৱালীবিলাকৰ সুশিক্ষাত তুমি সহায়তা হ'বা, আৰু লগতে পৰিয়ালৰ আন সন্তানবিলাকৰ লগত তুমি থাকিবা। তেওঁলোকৰ প্ৰয়োজনীয় বস্তু যোগাৰ কৰি দিবা, আশাবিলাক সিদ্ধ কৰিবা। ধন্যবাদ দিছোঁ। এইসমূহ প্ৰাৰ্থনা মই তোমাৰ শ্ৰীচৰণত ৰাখিছোঁ। লোৱা, তুমি গ্ৰহণ কৰা। ধন্যবাদেৰে, কৃতজ্ঞতাৰে মহান প্ৰিয় প্ৰভু, পবিত্ৰ যীশুৰ নামতে মই খুজিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।
ধন্যবাদ দিছোঁ। আজিলৈ আমি ইয়াতে সামৰিছোঁ। অহাকালি পুনৰাই ৰাতিপুৱা লগ হ'ম মান্না চেনেলত। আজিলৈ নমস্কাৰ।